মানে সি মোক আঁকোৱালি ধৰিছিলে, তাৰ গাটো কঁপি আছিল খুব আৰু অলপমান গাটো গৰম হৈ আছিল। আমিতো একচুৱেলি আগতে অলপমান কথা পাতিছোঁ, মানে যিখিনি ৰেডি হোৱাৰ আগত পতা যায়, যেতিয়া প্ৰস্তুতি চলি থাকে সেইটো কিবা কিবি বিভিন্ন ধৰণৰ কথা হৈছে। মই সেইখিনিয়ে যিখিনি মই একদম আনকাট দিছোঁতো, একো নাই, যিখিনি কৈছে সেইখিনিয়ে আছে। পডকাষ্টৰ ভিতৰতেই মেইনলি কৈছে আৰু টৰ্চমিতালৰ কথাখিনিতো মই ৰেকৰ্ড কৰিলোঁ। তাৰপিছতো আৰু সকলো কথাটো মনত নাই, কিন্তু ভাবিলে হয়তো ওলাব, কাৰণ আমি অলপ সময় কথা পাতিছিলোঁ আৰম্ভ হোৱাৰ আগত। পিছত কিন্তু নাই পতা আৰু সেইখিনি সময়ত কিন্তু মই আচলতে ইমান নাই ভবা, কাৰণ জুবিনৰ লগতে আমি ব্যস্ত হৈ আছিলোঁ সি খাবলৈ। তাৰপিছত সি নৰ্মেল হৈ গ'ল নহয়, ভালকৈ হাঁহি ধেমালি কৰি কথা পাতিলে, তললৈ গ'ল, কিবা এটা খালে, তাৰপিছত তললৈ নামি আহিলে, চবে বেৰি ধৰিলে, ফটো চটো উঠিলে। তেতিয়া সি মোক ধৰিছিল, মোক কিছুমান হাঁহি ধেমালি কৰিয়ে কথা পাতিছিলে। মই ঘনিষ্ঠ আছিলোঁ বুলিতো মই ক'ব নোৱাৰোঁ, মই পডকাষ্টহে লৈছিলোঁ। গতিকে পডকাষ্টত যিখিনি মই দেখিছোঁ সেই বিষয়ে মোৰ নিজৰ যিটো এনালাইচিছ, সেইখিনি বস্তু আমি জুবিন গাৰ্গ এটা স্পেচিয়েল ইছ্যু উলিয়াইছোঁ, পৰহি ওলাব। তাত মই এটা দীঘলীয়া লেখা লিখিছোঁ, তাৰ পৰাই আপোনালোকে পাই যাব। মইতো চিনি নাপাওঁ নহয়, মই নাজানো তেওঁলোকৰ, কাৰণ মোৰতো লিংক নাই এই কথাবোৰৰ লগত। জুবিনৰ লগতো মই তেনেকৈ টাচত নাথাকোঁ কেতিয়াও। টৰ্চমিতাৰ নামটো মই সিদিনা প্ৰথম শুনিছোঁ যেতিয়া কৈছে, মই নামেই শুনা নাছিলোঁ। সেইটো মইতো কেনেকৈ ক'ব পাৰিম, সেইটো তেওঁলোকে তদন্তকাৰীসকলে জানিব কাক মাতিব লাগে।